নমস্কাৰ, মই নয়নমণি। এটা চিম্পল বেগ এটা বাইদেউ এগৰাকীয়ে দি পঠাইছিল, তাত ৰিবন এমব্ৰইডাৰী কৰি দিব লাগে। প্লেইন আছিল যিহেতু বেগটো আৰু কাপোৰৰ বেগ আছিলে, তেখেতে ক'লে ৰিবন এমব্ৰইডাৰী কৰি দিবা, ভাল লাগিব। ময়ো হ'ব বুলি কৈ দিলোঁ। তাৰপিছত বাইদেউগৰাকী বেগটো দি পঠালে। তাৰপিছতহে ভাবিলোঁ ইয়াতো বেগটো যিহেতু নিচিলাওতে কাপোৰত কৰাটো বেলেগ ন, বেগটো যিহেতু চিলাই কৰা আছে, ইয়াতেতো ফ্ৰেম ফিটিং কৰিব নোৱাৰি, বৰ দিগদাৰ পাৰোঁ। কিন্তু এতিয়া যিহেতু এনেকৈ ভাবিলোঁ বাইদেউগৰাকীক কৰি দিলোঁ আৰু ঘূৰাই দিব। ইয়াত দেখিছেনে ফ্ৰেম চেম নোহোৱাকৈ ভাবিলোঁ অলপ চেষ্টা কৰি মানে যাওক। ফ্ৰেমটো ফিটিং কৰিব নোৱাৰি, ইয়াতে সৰু ফ্ৰেমো মই চালোঁ, নাই নোৱাৰি। ফ্ৰেম ফিটিং কৰিলে দিগদাৰো হয়। আকৌ মই ফ্ৰেম ফিটিং নকৰাকৈ অকণমান ট্ৰাই কৰি চালোঁ আৰু পাৰোঁ নেকি বুলি। এনেকৈ ডিজাইনটোও একো আঁকি লোৱা নাই, মই ভাবিছোঁ যি মনত আহে তাকে দি যাম আৰু। যি ধৰণে কাপোৰত কৰা হয় ঠিক তেনেধৰণে চিম্পলকৈ ফুল বনাই গৈছোঁ 2-4টামান। আৰু এই বেগত মানে এইবাৰ প্ৰথম কৰিছোঁ, মই আগতে তেনেকৈ কৰা নাছিলোঁ। এনেই মই কুৰ্তি বা হেৰিত আগতে ফেব্ৰিক কৰি মই খুব পিন্ধিছোঁ, ফেব্ৰিক বা হেণ্ড এমব্ৰইডাৰী কৰি তেনেকৈ পিন্ধিছোঁ। আৰু আপোনালোকেতো দেখিয়ে থাকে মেখেলা চাদৰ কিমানখিনি বনাইছোঁ, কিন্তু বেগত এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ'টো আপোনালোকক দেখাই দিওঁ। মানে বেগটো কিন্তু পিছত ভালেই লাগিছে, বাইদেউগৰাকীৰো বহুতখিনি পচন্দ হোৱা বুলি কৈছে। বাইদেউগৰাকীক দিও পঠালোঁ মই বেগটো। তেখেতে মোক মাল্টি কালাৰত কৰি দিব দিছিলে বেগটো। মানে তেখেতে কৈছে মই যাতে চব কালাৰৰ কাপোৰৰ লগত মানে ল'ব পাৰোঁ আৰু পিন্ধিলে বেগটো ল'ব পাৰোঁ, তেনেধৰণে মাল্টি কালাৰ কৰি দিব কৈছিলে। সেইকাৰণে মই যিমান পাৰোঁ কালাৰ চেঞ্জ কৰি দিছোঁ। কিন্তু যিহেতু মোৰ অলপ কষ্ট হৈছে ফ্ৰেম নোহোৱাকৈ এনেকৈ বেগটোত এমব্ৰইডাৰী কৰিব, আৰু কাপোৰটোও ডাঠ, তলত মানে কাপোৰখনৰ তলত আকৌ লাইলিন কাপোৰ দিয়া আছে, প্লাষ্টিক দিয়া আছে, মানে ডাঠ, আৰু সেইকাৰণে ফুটাব অকণমান প্ৰব্লেম হৈছে। তথাপি আৰু যেনে তেনে মিলাই কৰি দিছোঁ আৰু কেইটামান কালাৰ দি পেলাই তেনেকৈ কৰি দিছোঁ। এনেকৈ সৰু সৰু ফুল মই বনাই গৈছোঁ, 3টামান বনালোঁ। এনেকৈ মই ভাবিছিলোঁ ভালেকেইটা বনাম আৰু সেনেকৈ সৰু সৰু থোপা থোপাকৈ, কিন্তু আৰু মানে নিমিলিল। বেগটোৰ কাপোৰটো ডাঠ, আৰু মই ক'লোঁ ন এনেকৈ প্ৰব্লেম হয়, সেইবাবে আৰু ইমানটো হেৰি কৰি নাথাকিলোঁ। আৰু এনেকৈ মই ডাল এইখিনি হোৱাৰ পিছত ডাল বনাই গ'লোঁ। এংকৰ গুলি লৈছোঁ, দুডুলীয়াকৈ লৈছোঁ, অলপমান ডাঙৰ দেখিব তেতিয়া। আৰু এনেই জাষ্ট ডালকেইডাল বনাই গৈছোঁ বেজীটোৰ সহায়ত। ডালকেইডাল বনাই মই ইয়াতে পাত তাত কিবা কিবি এড কৰি দিম আৰু যাতে হেভি দেখা হয়। বা বাইদেউগৰাকীয়ে অকণমান মানে হেভিকৈ বিচাৰিছে আৰু ভৰাকৈ, মানে বেগটো যাতে একদম চিম্পল নালাগে আৰু তেনেকুৱা ধৰণে বিচাৰিছে। তেখেতে আগতে মোৰ পৰা কাপোৰ লৈছে, মেচিন এমব্ৰইডাৰীও লৈছে আৰু ৰিবন এমব্ৰইডাৰী। ফাৰ্ষ্ট টাইম এযোৰ ৰিবন এমব্ৰইডাৰীয়ে লৈছিলে তেখেতে। আৰু এইবাৰ বেগটো দিছে, আকৌ এখন ছিংগল চাদৰো দিছে তেখেতে, সেইখনো ৰিবন এমব্ৰইডাৰী কৰি দিলোঁ। এনেকৈ ডালটো বনাই গ'লোঁ। ডাল দুয়োফালে সেনেকৈ 3-4টামান ডাল বনাই দিছোঁ মই আৰু যেনেকৈ পাৰিছোঁ আৰু। ফ্ৰেম নোহোৱাকৈ বৰ দিগদাৰ, কোচ খাই যায় বুলিও মানে হেৰি লাগে, কিবাকৈ কৰিছোঁ আৰু কষ্ট কৰি। তাৰপিছত দেখাই আছোঁ দিয়ক, ফাইনেল লুকটো মই দেখাম, এইখিনি অকণমান দেখাই লওঁ। আৰু এইফালে ডালটোত মই অকণমান এটা ডিজাইন দিছোঁ অৰেঞ্জ কালাৰেৰে। পাত ঠিক নহয়, অকণমান বেলেগ ধৰণে এনেকৈ কৰি দিছোঁ। এযোৰ যে বগাত ৰিবন এমব্ৰইডাৰী ভিডিঅ' দিছিলোঁ 2দিনমান আগত, এইটো ডিজাইন মই কৰিছিলোঁ। ঠিক তেনেকুৱা ধৰণে মানে এনেকৈ কৰি গৈছোঁ। অকণমান পাতৰ নিচিনাই দেখি বাৰু, কিন্তু কালাৰিং আৰু এনেকৈ কৰি গৈছোঁ। বাইদেউ যিহেতু কৈছিলে মাল্টি কালাৰত কৰিব, মই সেইকাৰণে যিমান পাৰোঁ কালাৰ এড কৰিব চেষ্টা কৰিছিলোঁ। আৰু এনেকৈ চাওকচোন পাতকেইটাও বনাই গৈছিলোঁ। পাতকেইটা আৰু দেখাই থকা নহ'ল, কি আৰু দেখাই থাকিম ন, ইমান গমেই পাইছে আপোনালোকে কিমান দিগদাৰ হৈছে ফ্ৰেম নোহোৱাকৈ। আকৌ এনেকৈ ফ্ৰেঞ্চ নাটকেইটা দি দিলোঁ ফুলৰ মাজত। আৰু এইখিনি দিয়াৰ পিছত আকৌ বাইদেৱে কৈছিলে, বাইদেউজনীক ফটো দিছিলোঁ মই এইখিনি হোৱাৰ পিছত। এয়া চাওকচোন, দুটা মই এইটো ৰেডিমেড যিটো ফ্লাৱাৰ লেজৰ পৰা কাটি পেলাই, এইটো ফ্লাৱাৰ লেজ আনি থোৱা বহুত দিনেই হ'ল, একো কামত অহা নাছিল। ইয়াতে বোলো দুটা লগাই দিওঁ, 2 মিটাৰ আনি থৈ দিছিলোঁ, এনেকৈ লগাই দিছিলোঁ। আৰু
এইখিনি চাওক এইটো হৈ গ'ল এইটো ফটো দিয়াৰ পিছত বাইদেৱে কৈছিলে হেণ্ডেলডালতো কিবা এটা লেইজ লগাই দিবলৈ হেণ্ডেলডালতো লেইজ এটা লগাই দিছোঁ কেনেকুৱা লাগিছে জনাব